সমাগত শাৰদীয় দুৰ্গা পূজা তথা সমাগত আহিন মাহ। এই আহিন মাহত কিছুমান নিৰ্দিষ্ট কাম নকৰাটো শুভ বুলি গণ্য কৰা হয়। যেনে শাৰদীয় নৱৰাত্ৰিৰ সময়ত কিছু খাদ্য গ্ৰহণ কৰিব নাপায় বা ভুল, ঠিক তেনেকৈ পূজাৰ ফল পোৱা নাযায় এনেবোৰ কিছুমান কাম কৰাৰ ফলত তথা আহিন মাহত এনে কিছুমান কাম কৰাটোক একেবাৰে অশুভ বুলি গণ্য কৰা হয়। তদুপৰি আহিন মাহত নৱৰাত্ৰিৰ লগতে লক্ষ্মী পূজা আৰু কাতি বিহু পালন কৰা হয়, যাৰ বাবে কিছুমান বিশ্বাস ও ৰীতি-নীতি আমি মানি চলাটো খুবেই প্ৰয়োজনীয়। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আহিন মাহত কৰিব নলগীয়া কেইটামান কাম তথা আহিন মাহতনো আপুনি কোনবোৰ কথা নাইবা কোনবোৰ ৰীতি-নীতি মানি চলিব লাগে সেই বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তথা যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। আহিন মাহত নকৰিবলগীয়া কামসমূহৰ ভিতৰত প্ৰথম কামটোৱে হৈছে যে অশুদ্ধ খাদ্য গ্ৰহণ কৰা। আহিন মাহত বিশেষকৈ শাৰদীয় দুৰ্গা পূজাৰ সময়ত কিছুমান খাদ্য গ্ৰহণ কৰিব নাপায় বুলি বিশ্বাস কৰা হয়। এই নৱৰাত্ৰিৰ সময়ত কিছুমান কাম ভুলকৈ কৰিলে পূজাৰ ফল পোৱা নাযায়। সেয়েহে নৱৰাত্ৰিৰ সময়ত তথা আহিন মাহৰ এই সময়খিনিত আমি প্ৰত্যেকেই নিয়ম নীতি মানি চলা খুবেই গুৰুত্বপূৰ্ণ। ভুল সময়ত কাম কৰা। আহিন মাহৰ কিছুমান কাম তথা কিছুমান কৰ্ম আমি ভুল সময়ত কৰিলে নাইবা নকৰিলে লক্ষ্মী দেৱী অসন্তুষ্ট হ'ব পাৰে বুলিও বিশ্বাস কৰা হয়। আহিন মাহত যিহেতু শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়, গতিকে এই মাহটোৱে হৈছে উৎসৱৰ বতৰাৰ সূচনা কৰা মাহ। গতিকে আহিন মাহ আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা যিহেতু কাতি বিহু পালন কৰা হয়, গতিকে সেই বিহুৰ দিনটোত তুলসীৰ তলত চাকি বন্তিও জ্বলোৱা হয় তথা আকাশ বন্তিও স্থাপন কৰা হয়। গতিকে এই আহিন মাহত ভগৱান বিষ্ণুৰ দীৰ্ঘ টোপনিৰ পাছত সাৰ পোৱা বুলিও বিশ্বাস কৰা হয় আৰু বিষ্ণু ও লক্ষ্মী পূজা কৰা ভাল ফল পাবৰ কাৰণে আপোনালোকে আহিন মাহত কিছুমান খাদ্য একেবাৰে গ্ৰহণ নকৰিব তথা কিছুমান এনেকুৱা খাদ্য নাইবা এনেকুৱা কিছুমান নীতিৰ বিষয়ে কম যিসমূহ আপোনালোকে একেবাৰে নকৰিব। ইতিমধ্যে আৰম্ভ হ'বলৈ আৰম্ভ কৰিছে আহিন মাহ, অৰ্থাৎ কাইলৈৰ পৰা আহিন মাহ আৰম্ভ হ'ব। এই মাহতে অনুষ্ঠিত হয় শাৰদীয় দুৰ্গা পূজা। সেয়েহে এই মাহটো অতিকৈ গুৰুত্বপূৰ্ণ মাহ হিচাপে বিবেচিত হয়। প্ৰত্যেকটো মাহৰ দৰে আহিন মাহতো খোৱা লোৱাৰ ক্ষেত্ৰত কিছুমান বিশেষ নিষেধাজ্ঞা আছে। পঞ্জিকাৰ অনুসৰি কিছুমান খাদ্য এই আহিন মাহত খোৱা নহয়। ইয়াৰ ভিতৰত এই মাহত সূৰ্যৰ দক্ষিণায়ন গতি চলি থাকে তথা সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা বেছি হয় দক্ষিণ গোলাৰ্ধত। উত্তৰ গোলাৰ্ধত ক্ৰমশ আগুৱাই আহে শীত। সেয়েহে খোৱা লোৱাৰ তালিকাৰ পৰিৱৰ্তন আনিবলগীয়া হয়। আহিন মাহত প্ৰাপ্তবয়স্ক আৰু বয়স্ক লোকসকলে গাখীৰ আৰু দুগ্ধজাত খাদ্যসমূহ পাৰিলে কমকৈ খাব লাগে। ধাৰণা আছে যে এই ঋতুত হজমৰ সমস্যা হ'ব পাৰে। সেয়েহে প্ৰকৃততে আপোনালোকে কেঁচা গাখীৰ পাৰিলে আহিন মাহত এৰাই চলিব লাগে, কিন্তু ভালদৰে গৰম কৰি আপোনালোকে নিশ্চয়কৈ খাব পাৰে। আহিন মাহত তিতাজাতীয় খাদ্য গ্ৰহণ কৰা নিষিদ্ধ। এই মাহত ঠাণ্ডা দৈ খোৱাও উচিত নহয়। ইয়াৰ ফলস্বৰূপে আহিন মাহত কাহ চৰ্দিৰ সমস্যাই দেখা দিব পাৰে। গতিকে বৰ বেছি ঠাণ্ডা বস্তু এই আহিন মাহত খাবলৈ প্ৰকৃততে নোকোৱা হয়। আহিন মাহত আপোনালোকে কলপচলা নাখাব। ইয়াৰ উপৰি বেঙেনা, বুট, মচুৰ দাইল, মূলা, পিঁয়াজ, নহৰু আদি যিমান সম্ভৱ আপোনালোকে কমাই খাবলৈ চেষ্টা কৰিব। ঋতু পৰিৱৰ্তনৰ কাৰণে এই খাদ্যবোৰ এই মাহত গ্ৰহণ কৰিবলৈ নিষেধাজ্ঞা আছে নাইবা নিষেধ কৰা হয় বুলিও ধাৰণা আছে। অন্যথা হজমৰ বাবে এই সমস্যাবোৰ আপোনালোকৰ নিশ্চয়কৈ হ'ব পাৰে। আহিন মাহটো হৈছে যিহেতু উৎসৱৰ বতৰ, গতিকে শাৰদীয় নৱৰাত্ৰি যিহেতু আহিন মাহতে পৰে, গতিকে শাৰদীয় নৱৰাত্ৰিৰ সময়ত অৰ্থাৎ আহিন মাহত আপোনালোকে ভুলতো এইসমূহ কামো নকৰিব। বিশেষকৈ নৱৰাত্ৰিৰ সময়ত ঘৰত কোনো ধৰণৰ মলি নাৰাখিব।
নৱৰাত্ৰিৰ আগতেই নাইবা আহিন মাহ সোমোৱাৰ আগে আগে আপোনালোকে ঘৰ আৰু পূজাস্থলীসমূহ ভালদৰে নিতৌ পৰিষ্কাৰ কৰিব। পূজাৰ সময়ত নিশ্চয় অনুশাসন মানি চলিব তথা নৱৰাত্ৰিৰ দিনত সময়মতে উঠি মা দুৰ্গাক ভক্তিৰে পূজা কৰাটো খুবেই প্ৰয়োজনীয়। নৱৰাত্ৰিৰ 9টা দিন অখণ্ড জ্যোতি জ্বলোৱাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়। কিন্তু যদিহে আপুনি অখণ্ড জ্যোতি জ্বলাই আছে তেনেহ'লে কেতিয়াও আপোনালোকে ঘৰটো খালীকৈ এৰি নাযাব আৰু অখণ্ড জ্যোতি কেতিয়াও নুমাবলৈও নিদিব। নৱৰাত্ৰিৰ এই বিশেষ 9টা দিনত আপোনালোকে অখণ্ড জ্যোতি জ্বলোৱাটোক অত্যন্ত শুভ বুলি কোৱা হয়। নৱৰাত্ৰিৰ 9টা দিনত আপোনালোকে ভুলতো আমিষ খাদ্য নাইবা সুৰা সেৱন নকৰিব যদিহে আপোনালোকে পূজা নাইবা ব্ৰত ৰাখিছে। নৱৰাত্ৰিৰ সময়ত অৰ্থাৎ আহিন মাহৰ এই সময়খিনিত নেতিবাচকতাৰ পৰা আঁতৰি থাকি ভাল চিন্তা গ্ৰহণ কৰক আৰু যিকোনো ধৰণৰ বিবাদ নাইবা কাজিয়া আপোনালোকে পৰিহাৰ কৰক। নৱৰাত্ৰিৰ দিন অতিকৈ পবিত্ৰ, গতিকে এই সময়ছোৱাত বৈবাহিক জীৱন মানি চলিব লাগিব। বিশ্বাস অনুসৰি নৱৰাত্ৰিৰ সময়ত নখ আৰু চুলি কটা নহয়, গতিকে এই সময়ছোৱাত আপোনালোকে নখ আৰু চুলিও নাকাটিব। যদিহে আপোনালোকে কেনেবাকৈ নৱৰাত্ৰিৰ উপবাসৰ সময়ত ব্ৰত ৰাখিছে তেনেহ'লে আপোনালোকে উপবাসৰ সময়ৰ খাদ্যত নহৰু আৰু পিঁয়াজ সেৱন নকৰিব। যদিহে নৱৰাত্ৰিৰ সময়ত আপোনালোকে ৰক চল্ট খোৱা হয় তেনেহ'লে তথা সাধাৰণ নিমখ খাদ্যত ব্যৱহাৰ কৰিব নালাগে। ঘেঁহু চাউলৰ দৰে খাদ্য আপোনালোকে উপবাস থকাৰ সময়ত নিশ্চয়কৈ খাব পাৰে। মাহজাতীয় শস্য, দালি, চাউল, ঘেঁহুৰ আটা, কুঁহিয়াৰ আটা, চাউলৰ আটা আদিও এই মাহত খোৱা নহয়। আহিন মাহৰ লগে লগে যিহেতু দুৰ্গা পূজা আৰম্ভ হয় তথা মহালয়াও হয়, গতিকে এই আহিন মাহৰ ভিতৰতে পিতৃপক্ষও পৰে। গতিকে এই পিতৃপক্ষৰ সময়ত আমাৰ পূৰ্বপুৰুষসকলে আশীৰ্বাদ দিবলৈ পৃথিৱীলৈ আহে আৰু এই সময়ছোৱাত অৰ্থাৎ চলিত বৰ্ষৰ 21 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰৰ ভিতৰত আমি কোনো নতুন কাম আৰম্ভ কৰা একেবাৰেই উচিত নহয়। পিতৃপক্ষৰ সময়ত নতুন ঘৰ, নতুন গাড়ী, মাটি, কাপোৰ আদি ক্ৰয় কৰা আদি কাম কাজ নিষিদ্ধ বুলি গণ্য কৰা হয়। কোৱা হয় যে ইয়াৰ ফলস্বৰূপে পিতৃদোষ হয়। বিষয়টো কেৱল নতুন ঘৰ, নতুন গাড়ী, মাটি, কাপোৰ ইত্যাদিতে সীমাবদ্ধ নহয়। এইবোৰৰ বাহিৰেও আন কিছুমান বস্তু আছে যিবোৰ পিতৃপক্ষৰ সময়ত কিনাৰ পৰা আঁতৰি থাকিব লাগে। এইবোৰ কিনিলে পূৰ্বপুৰুষৰ খং উঠে তথা এনে কৰিলে ত্ৰিদোষৰ সৃষ্টি হয় বুলি শাস্ত্ৰত উল্লেখ আছে। তাৰ ভিতৰত প্ৰথমটি হৈছে ঝাৰু, দ্বিতীয়তে হৈছে নিমখ, সৰিয়হৰ তেল ইত্যাদি। হিন্দুৰ বিশ্বাস অনুসৰি ধনৰ দেৱী লক্ষ্মীত ঝাৰুত বাস কৰে। পিতৃপক্ষৰ এই সময়ছোৱাত আপোনালোকে ঝাৰু কিনিলে ধনৰ ক্ষতি হ'ব পাৰে। গতিকে গোটেই শ্ৰদ্ধাৰ সময়ছোৱাত আপোনালোকে নতুন ঝাৰু এই পিতৃপক্ষৰ সময়ত নিকিনিব। দ্বিতীয়তে হৈছে নিমখ। ধৰ্মীয় বিশ্বাস অনুসৰি পিতৃপক্ষৰ সময়ত নিমখ কিনি ঘৰলৈ আনিব নালাগে। ওচৰ চুবুৰীয়াৰ পৰা ল'ব নালাগে নাইবা ওচৰ চুবুৰীয়াক নিদিব। ইয়াৰ কাৰণ হৈছে ইয়াৰ চোকা সোৱাদ। ইয়াৰ ফলস্বৰূপে পিতৃদোষ বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। আহিন মাহৰ পিতৃপক্ষৰ এই সময়ছোৱাত ঘৰলৈ সৰিয়হৰ তেল কিনি অনাটো অনুচিত। নিমখৰ দৰে ইয়াকো চুবুৰীয়াৰ পৰা লোৱা একেবাৰে উচিত নহয় নাইবা চুবুৰীয়াক দিয়াটো উচিত নহয়। অতি চোকা দৃষ্টিশক্তি থকা শনি সৰিয়হৰ তেলত বাস কৰা বুলি ধৰা হয়। ইয়াৰ ফলস্বৰূপে পূৰ্বপুৰুষসকল অসুখী হৈ পৰে আৰু ত্ৰিদোষ আপোনাৰ ঘৰত বৃদ্ধি হ'ব পাৰে। ধৰ্মীয় বিশ্বাস অনুসৰি শাৰদ পূৰ্ণিমাৰ উৎসৱ শাৰদীয় নৱৰাত্ৰিৰ অন্তত পৰাৰ বাবে এই দিনটো তথা আহিনৰ পূৰ্ণিমাৰ বিশেষ মহত্ব হিন্দু পঞ্জিকাত আটাইতকৈ ফলপ্ৰসূ আৰু শুভ দিন বুলি গণ্য কৰা হয়। আহিনৰ পূৰ্ণিমাৰ দিনা কিছুমান বস্তু দান কৰাটো ভাল, যেনে দৰিদ্ৰক বস্ত্ৰ, অন্ন দান কৰা ইত্যাদি কৰিলে ভক্তই শুভ ফল লাভ কৰে বুলিও কোৱা হয়। এই দিনটোত পায়স বনাই আপোনালোকে আনক দিব পাৰে নাইবা গুৰ আদিও দান কৰিব পাৰে। আহিনৰ পূৰ্ণিমাৰ এই দিনটোত কিছুমান বস্তু দান কৰাটো কিন্তু বেয়া। সেইবোৰৰ ভিতৰত হৈছে নিমখ দান কৰিব নালাগে তথা হিন্দু ধৰ্মত নিমখক নেতিবাচক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে আহিনৰ পূৰ্ণিমাৰ এই দিনটোত আপোনালোকে নিমখ দান কৰিলে সমস্যাৰ সৃষ্টি হয় তথা এই দিনটোত
আনক দৈ দান কৰিব নালাগে। এই দিনটোত দৈ দান কৰিলে জীৱনৰ সমস্যাৰ সৃষ্টি হয় বুলিও কোৱা হয়। গতিকে আহিন মাহত আপোনালোকে ভুলতো নিমখ নাইবা মিঠাতেল লগতে ইয়াৰ পিছত বস্তুটি হৈছে দৈ, এই তিনিবিধ বস্তু আনক কেতিয়াও দান দিব তথা নিজেও